তামুলপুৰত আজব ঘটনা দুচকীয়া বাহনত সিট বেল্ট আৰু নো পাৰ্কিঙত ৰখাৰ নামত কোকৰাঝাৰ আৰক্ষীয়ে কাটিলে ৩০০০ টকাৰ জৰিমনা তামুলপুৰৰ ৰঞ্জন পাঠক নামৰ যুৱকগৰাকীৰ দুচকীয়া বাহন AS01 DV0631 নম্বৰৰ প্লেটিনা 100 নামৰ বাহনখনত সিট বেল্ট আৰু নো পাৰ্কিঙত ৰখাৰ বাবে বিহিলে জৰিমনা কালি সন্ধিয়া যুৱকগৰাকীৰ মোবাইলত হঠাৎ আহিল জৰিমনা বিহাৰ এটা মেছেজ যুৱকগৰাকীয়ে লগে লগে মেছেজটো চোৱাত যুৱকগৰাকীয়ে গম পাইছে কোকৰাঝাৰ আৰক্ষীয়ে দুচকীয়া বাহনখনত সিট বেল্ট আৰু নো পাৰ্কিঙত থকাৰ বাবে বিহিলে জৰিমনা যুৱকগৰাকীয়ে জনোৱা মতে আজি কিছুদিন ধৰি দুচকীয়া বাহনখন ঘৰতে আছিল যুৱকগৰাকীয়ে বাহনখন লৈ যোৱা নাছিল কোকৰাঝাৰলৈ দুচকীয়া বাহনখনত কেনেকৈ সিট বেল্ট আৰু নো পাৰ্কিঙত ৰখাৰ বাবে জৰিমনা বিহিলে তাৰ উচিত তদন্ত বিচাৰিছে যুৱকগৰাকীয়ে মোৰ সমস্যা এটা হৈছিল কালি সন্ধিয়া মোটামুটি আপোনাৰ 6 বজাৰ আগে এটা মেছেজ আহিলে মোবাইলত মেছেজটো চালোঁ মোৰ এই প্লেটিনা গাড়ীখনৰ এগেইনষ্টত এটা ফাইন আহিছে এটা মেছেজ দিলে মই মানে দ্বিতীয়ৰ ফালৰ পৰা এটা মেছেজ আহিছে মানে ফাইন আহিছে মই তেতিয়া চালোঁ মোৰ গাড়ীখন 3 দিন ধৰি ঘৰতে পৰি আছে মইতো ব্যৱহাৰ কৰা নাই লগে লগে মই মেছেজটো লৈ কিনে লোকেল থানালৈকে গুচি গ'লোঁ অফিচাৰক খবৰটো ল'লোঁ মোৰ এনেকুৱা এটা ফাইন কাটিছে কি কাৰণত কাটিছে এইটো সুধিলোঁ তাৰপিছত ছাৰেও ছাৰে চাই কিনে ক'লে ক'ত কাটিছে আমাৰতো পাৰ্টি যোৱা নাই এনেকৈ ক'লে ছাৰে তাৰপিছত মই কি কৰিলোঁ হয় নেকি এতিয়া এপছত মই আৰু লোকেলৰ পৰা এটা এপছত চালোঁ তাতে গম পালোঁ ৩০০০ টকা ফাইন কাটিছে কোকৰাঝাৰত সিট বেল্ট নামাৰা আৰু নো পাৰ্কিঙত ৰখাৰ কাৰণে আৰু বাইক এখন গাড়ীত মই সিট বেল্ট কেনেকৈ মাৰিম বা কোকৰাঝাৰলৈকে মই গৈ কিনে লগে লগে মই এই মেছেজটো পোৱাৰ 10-15 মিনিটতে মই থানাত খবৰ ল'লোঁ তেওঁলোকে ফাইন কাটা নাই তাৰপিছত গম পোৱাত মোৰ বেয়া লাগিছে কাৰণ বাইক এখনৰ কাৰণে মই যদি ৩০০০ টকা ফাইন কাটিব লাগে কি কাৰণত ফাইন কাটিব লাগে তাৰপিছত গম পালোঁ সিট বেল্ট আৰু তোমাৰ নো পাৰ্কিঙত কোকৰাঝাৰত মানে নো পাৰ্কিঙত ৰাখিছিলোঁ গাড়ীখন তাতে সিট বেল্ট মাৰা নাছিলোঁ আৰু নো পাৰ্কিঙত থোৱাৰ কাৰণে ফাইন কাটিছে ৩০০০ টকা মইতো যোৱা নাই মই গৈয়ে পোৱা নাই মোটামুটি আজি 1 বছৰ হ'ল মই যোৱা নাই আৰু প্ৰায় প্লেটিনা গাড়ীখন লৈ মই কোকৰাঝাৰ কেনেকৈ যাম হয় প্লেটিনা গাড়ী আছিলে AS01 DV0631 গাড়ীখনৰ এইখন প্লেটিনা গাড়ী ইয়াতে আজি 3 দিনৰ বেছি হ'ল আজিলৈকে চলোৱাই নাই এনেকৈ পৰি আছে ৩০০০ টকা ফাইন কাটিছে এইটো সিট বেল্ট নলগাৰ কাৰণে আৰু নো পাৰ্কিঙত গাড়ীখন ৰখা বুলি কৈছে হয় এইটো মই গম পোৱাত কোকৰাঝাৰ থানাৰে কাটিছে বুলি গম পাইছোঁ হয় এতিয়া মই এটাই চৰকাৰক অনুৰোধ কৰিছোঁ মোৰ এই যে ফাইনটো মিছা কাৰণত দিলে মই গাড়ীখন 3 দিন ধৰি গাড়ী চলোৱা নাই আৰু বাইক এখনত সিট বেল্ট কেনেকৈ মাৰিম বাইক এখন সিট বেল্ট মাৰিব পাৰিম নেকি এইটোতো আজি প্ৰথম শুনিলোঁ মই যোৱাকালি প্ৰথম শুনিছোঁ এইটোৱে আৰু উচিত তদন্ত হ'ব লাগে সেয়াই আৰু মোৰ যেনে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ